নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৬ মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে বিজেপি চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে আৰম্ভ কৰিবলৈ গৈ আছে এনেকুৱা কেইখনমান বিশেষ আঁচনি। তো কি আঁচনি আৰম্ভ হ'ব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে প্ৰথমে লিখা আছে ক্ষুদ্ৰ ৰূপান্তৰ কৃষকৰ বাবে ১১,০০০কৈ টকাৰ আৰ্থিক সাহায্য। তো কৃষকসকলে এতিয়াৰ পৰা PM কিষাণ আঁচনিৰ সুবিধা পোৱাৰ উপৰিও বছৰি ১১,০০০কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। ২ নম্বৰত লিখা আছে ন্যূনতম সমৰ্থন মূল্যত শস্য ক্ৰয়ত অতিৰিক্ত ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে। ৩ নম্বৰত কৈছে ১০,০০০ কৃষকসকললৈ ট্ৰেক্টৰ ক্ৰয়ত আৰু ৫০,০০০ কৃষকলৈ পাৱাৰ টিলাৰ ক্ৰয়ত ৰাজ সাহায্য প্ৰদান কৰিব। কৃষকসকলে এতিয়া ৰাজ সাহায্যত লাভ কৰিব পাৰিব ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ। এইখন আঁচনিৰ আবেদন অতি শীঘ্ৰেই আৰম্ভ হ'ব। তাৰপিছত ৩ নম্বৰত কৈছে ২৫ লাখ অভাৱী পৰিয়ালক দুজনীকৈ ক্ষীৰতী গাই গৰু প্ৰদান কৰিব বিজেপি চৰকাৰে। তাৰপিছত কোৱা হৈছে মীন পালকসকললৈ আৰ্থিক সাহায্য। তো যিসকলে মাছ পালন কৰে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো বিজেপি চৰকাৰৰ ফালৰ পৰা মাছ পালন সকললৈ আৰম্ভ কৰিব এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে মাছ পালন কৰা সকলেও লাভ কৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চৰকাৰী ঘৰ প্ৰদানক লৈ বিজেপি চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰীয়া NDAৰ কাৰ্যকালত এতিয়ালৈকে নিৰ্মিত হৈছে ২২ লাখ প্লাছ পকী ঘৰ। ইতিমধ্যে বিজেপি চৰকাৰৰ নেতৃত্বত অসমত ২২ লাখ মানুহে লাভ কৰিছে চৰকাৰী ঘৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ সুবিধা পোৱা নাই সেইসকল মানুহৰ বাবেও আছে ভাল খবৰ। তাৰপিছত লিখা আছে ২০২৬ চনৰ পৰা আৰম্ভ কৰি ২০৩১ চনলৈকে লক্ষ্য নতুন ১৫ লাখ পকী ঘৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ সুবিধা পোৱা নাই, যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পৰা নাই, তেনে ১৫ লাখ মানুহৰ বাবে আকৌ নতুনকৈ আৰম্ভ হ'ব আবেদন। অতি শীঘ্ৰে আপোনালোকে নতুনকৈ কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু চলিত মে' মাহত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই, তেন্তে আপোনাৰ বেংক একাউণ্টত অহা মাহতে সোমাই যাব অৰুণোদয় আঁচনিৰ টকা। তেতিয়া আপোনালোকক দিব ওলাইছে আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চাকৰিলৈ। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে নতুনকৈ চৰকাৰী চাকৰি পাব বিচাৰে সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে অসম চৰকাৰে আকৌ ২ লাখ চৰকাৰী চাকৰিৰ বাবে আবেদন আৰম্ভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।